কৃষ্ণই শিঙা বেনু ভাই অবুল হেন ৰাধা পানে চলি বুলি মাতে দিয়া হে ৰাম চোৱা চোৱা সভা সদ ঈশ্বৰৰ লীলা ও জীৱন পাপৰ মান্না মিলন ঘটিলা হে ৰাম হাঁহি সখী হল বৃন্দাবনে যাওঁ ও বজাই আছে মোহন বেনু নয়ন ভৰি কৃষ্ণ পালে ভাল ইজনী সিজনী মাজে বোলে সেইটো নহৈ লেখীয়া গোটেইটো গকুলৰ গোপিনী আউলি বাউলি কৃষ্ণৰ বাহিমা ধুনি ৰৈ থাকিব পৰা নাই গোটেইখন ঢাপুৰি মেলিছে কৃষ্ণ নহলে আগত কি কৈছে সকলোৱে চাপৰি বজাব গীত গাই ভাল লাগিল হে ৰাম কানাই ভাজি বজাই দি জাগৰাতি ৰাধাই শুনে গান পাতি পাতি গকুলৰ গোপিনী আউলি বাউলি গকুলৰ গোপিনী আউলি বাউলি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি ও কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি ঐ কানাই বাজি বজাই দি জাগৰাতি ৰাধাই শুনে গান পাতি পাতি গকুলৰ গোপিনী আউলি বাউলি ঐ গকুলৰ গোপিনী আউলি বাউলি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি হৰি ৰূপে অৱতাৰ বসুদেৱৰ ঘৰে নয়ন জোৰাই প্ৰভু শ্যামৰ বৰণে হৰি ৰূপে অৱতাৰ বসুদেৱৰ ঘৰে নয়ন জোৰাই প্ৰভু শ্যামৰ বৰণে কুণ্ডল কৰে জনমল কুণ্ডল কৰে জনমল ৰূপে বিমোহন ধৰ্ম গায়ে ৰূপে বিমোহন ধৰ্ম গায়ে কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কৃষ্ণ গোসাঁই বাঁহী বজাই আছে 16 গোপিনী আহি কৃষ্ণক বেহি ধৰি গৈছে হে কৃষ্ণই তুমি ইমান ধুনীয়া তোমাৰ এই অনিয়া বাঁহীৰ মাতি এৰি আমি কোনো গোপী চাগে ঘৰলৈ যাবগৈ নোৱাৰি গোপিনীসকলে কৃষ্ণক মৰম লগাই কৈছে ও কৃষ্ণ তুমি এনেনো ধুনীয়া ও কৃষ্ণ তুমি শ্যাম বৰণীয়া কৃষ্ণ তুমি এনেনো ধুনীয়া কৃষ্ণ তুমি শ্যাম বৰণীয়া আহিলো কাষলৈ নয়ন ধৰি চাবলৈ আহিলো কাষলৈ নয়ন ধৰি চাবলৈ মন মাৰুনীয়া মন মাৰুনীয়া কৃষ্ণ তুমি এনেনো ধুনীয়া কৃষ্ণ তুমি শ্যাম বৰণীয়া কৃষ্ণ তুমি এনেনো ধুনীয়া কৃষ্ণ তুমি শ্যাম বৰণীয়া আহিলো কাষলৈ নয়ন ধৰি চাবলৈ আহিলো কাষলৈ নয়ন ধৰি চাবলৈ মন মাৰুনীয়া মন মাৰুনীয়া কৃষ্ণ তুমি এনেনো ধুনীয়া কৃষ্ণ তুমি শ্যাম বৰণীয়া আহিলো কাষলৈ নয়ন ধৰি চাবলৈ আহিলো কাষলৈ নয়ন ধৰি চাবলৈ মন মাৰুনীয়া মন মাৰুনীয়া মন মাৰুনীয়া হে গোপীসকল তোমালোকৰ জানো ঘৰ বাৰী নাই তোমালোকৰ জানো পিতৃ পুত্ৰ স্বামী একো নাই আছে নাই এই যে শৰতৰ পূৰ্ণিমা মোৰ বাঁহীৰ মাজত যে আপ্লুত হৈ আছাহি তোমালোক জানো ঘৰলৈ নোযোৱাগৈ কৃষ্ণই গোপিনীসকলক কৈছে ও গোপী হবহে ঐ যোৱাগৈ নিজ গৃহলৈ
কথা থাকিবাৰো কি হতে কৃষ্ণ কি হতে কৃষ্ণ লগে লগে গোপিনীসকলে কৃষ্ণক কৈছে নাযাওঁ আমি বিহলৈ পতি পুতৰ কাষলৈ আমি বিহলৈ পতি পুতৰ কাষলৈ নাযাওঁ আমি বিহলৈ পতি পুতৰ কাষলৈ আমি বিহলৈ পতি পুতৰ কাষলৈ তোমাতে অৰ্পিলো তোমাৰ চৰণতে কৰিছো নাযাওঁ আমি বিহলৈ পতি পুতৰ কাষলৈ নাযাওঁ আমি বিহলৈ পতি পুতৰ কাষলৈ তোমাতে অৰ্পিলো তোমাৰ চৰণতে কৰিছো তোমাৰ চৰণতে কৰিছো তোমাৰ চৰণতে কৰিছো কৃষ্ণই গোপিনীসকলক ঘৰলৈ যাবলৈ গৈছে কিন্তু গোপিনীসকল জানো সেই বৃন্দাবন ত্যাগ কৰি ঘৰলৈ জানো যাবগৈ ইয়াতে দেখুৱাইছে আমাৰ গুৰুজনাই জীৱ আত্মা পৰমাত্মাৰ মহা নিদৰ্শন আপোনালোক যেনেদৰে নাম প্ৰেমত মুগ্ধ হৈ আছে তেনেদৰে এদিন সেই গকুলৰ গোপিনীসকলে কৃষ্ণৰ সেই বাঁহীৰ মাজত আবদ্ধ হৈ আছিল কৃষ্ণই গোপিনীসকলক ঘৰলৈ যাবলৈ কৈছে কিন্তু গোপিনীসকল জানো ঘৰলৈ যাবগৈ লগে লগে গোপিনীসকলে কৃষ্ণক কৈছে বাঁহী মাতে বলিয়া কৰিলা কলিয়া বাঁহী মাতে বলিয়া কৰিলা কলিয়া বাঁহী মাতে বলিয়া কৰিলা কলিয়া জগতৰ নাথ কৃষ্ণ গোসাঁই সকলোকে সেৱকীকে প্ৰমুখ কৰি সকলোকে কৃপা কৰি ৰাখক উত্তৰ পূব পশ্চিম যিসকল ৰাইজ বহি আছে সকলোকে কৃষ্ণ গোসাঁই কৃপা কৰি ৰাখক তাৰে আমি আশা কৰি গাইছো একেন থকা সকলোৱে গাব ঐ মোক ভৰি ভৰি ঐ মোক ভৰি ভৰি ঐ মোক ভৰি ভৰি লোৱা মাধৈ লোৱা কৃষ্ণৰ নাম এনো আমাৰ নবীজনম আকৌ জানো পাম ঐ আকৌ জানো পাম ঐ মোক ভৰি ভৰি লোৱা মাধৈ লোৱা কৃষ্ণৰ নাম এনো আমাৰ নবীজনম আকৌ জানো পাম ঐ আকৌ জানো পাম ঐ মোক ভৰি ভৰি লোৱা মাধৈ লোৱা কৃষ্ণৰ নাম Hori